ফৰ্মেল লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিব বিটিচি শিক্ষা বিভাগে হয় পোনপ্ৰথমে মই আপোনালোক সকলোকে আহাৰ বাবে ধন্যবাদ যাচিছোঁ আৰু মোৰ অন্তৰৰ পৰা নমস্কাৰটো যাচিছোঁ মিডিয়া বন্ধুসকল মেইন ঘটনাটো যেটো যোৱাকালি আমাৰ বিটিচি এডুকেশ্যন ডিপাৰ্টমেণ্টে প্ৰশাসনে যেটো মেৰিট লিষ্ট পাব্লিছ কৰিছিলে তাত আমি বহুত গাফালিদি বা খেলিমেলি দেখিবলৈ পাইছোঁ আপোনালোকে সংবাদ মাধ্যমত ছ'চিয়েল মিডিয়াত আপোনালোকে বহুত ক্ৰিটিচিজম মানুহবিলাকৰ বিভিন্ন ধৰণৰ কথাটো আপোনালোকে ইতিমধ্যে দেখিবলৈ পাই আছে মই এইটো বিশ্বাস কৰোঁ কিছুমান তথ্য মই আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ কিছুমান বহুত মানে গুৰুত্বপূৰ্ণ আমি দৃষ্টিভংগী কৰিব লগা কিছুমান তথ্য মই আপোনালোকক ইয়াত দেখাবলৈ চেষ্টা কৰি আছোঁ এইটো যোৱাকালিৰ 21 তাৰিখত ৰিজাল্ট দিয়াৰ পিছত এটা নটিফিকেশ্যন ওলোৱা অফিচ অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যনৰ পৰা য'ত লিখা আছে DLED যেটো NIOSৰ কথাটো কৈ আছে candidates obtained the DLED degree from NIOS are not considered the medium of instruction should be matched with language 1 and language 2 এই যেটো ওপৰৰ কথা এইটো মই পিছত আহিম সেইটো এটা মানে বহুত গুৰুত্বপূৰ্ণ কথা যেটো মিডিয়াম অফ ইনষ্ট্ৰাকচন শুড বি মেচ উইথ লেংগুৱেজ 1 এণ্ড লেংগুৱেজ 2 লিখা বুলি আছে লেংগুৱেজ 1 টো সদায় মানে MIL হ'ব লেংগুৱেজ 2 টো সদায় ইংলিছ হ'ব ইংলিছ মিডিয়ামৰ স্কুল আমাৰ ইয়াত যেটো BTC বা অসমতে যদি কয় সৰকাৰী ইংলিছ মিডিয়াম স্কুল কিমানখন আছে আৰু ক'ত আছে এইটো আগত মানে আমাক তথ্যটো দিয়ক যদি নাই তেনেহ'লে ইংলিছ মিডিয়ামৰ যেটো ল'ৰা ছোৱালীবোৰ আছে যোন কেণ্ডিডেটবোৰ আছে এইটো ক'ত চাকৰি পাব আৰু যদি তেনেকৈ কিবা গাইডলাইনছ যদি আছিলে সেইটো আগত প্ৰকাশ কৰা নাছিলে আৰু তাৰ পিছত ই আউটসাইড ষ্টেটৰ কথাটো ক'লে DLED BEd যেটো ODL মোডত কৰা হৈছে বা DLED BEd টো যদি বাহিৰৰ ষ্টেটৰ পৰা যদি কৰা হৈছে তেখেতসকলে এই নিযুক্তিটো নাপায় এইটো এলিজিবল নহয় বুলি তেখেতসকলে যোৱাকালিৰ যেটো লেটেষ্ট নটিফিকেশ্যন আছিলে ৰিজাল্ট দিয়াৰ পিছত সেইটো তেখেতসকলে তথ্যটো দাঙি ধৰিছে কিন্তু খুব গুৰুত্বপূৰ্ণ কথা যে আগত যেটো নটিফিকেশ্যন দিয়া হৈছিলে এইটো ডেটটো হৈ আছে 17 জানুৱাৰী 2024 যেটো ৰিক্ৰুটমেন্টৰ নটিছটো ওলাইছিলে নটিফিকেশ্যনত তেনেকৈ একো এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত মেনশ্যন কৰা নাছিলে ৰিক্ৰুটমেন্ট অফ কণ্ডিশ্যন মই আপোনালোকক কপিটো দি দিম এটা কপিটো দি দিম আপোনালোকে সেইটো প্ৰকাশ কৰিব ইয়াত একো তেনেকৈ ODL মোড বা BEdৰ DLEdৰ বাহিৰৰ পৰা কিবা কোৰ্স কৰি আহা কিবা 18 মাহৰ যেটো BEd কোৰ্স আছে এইবিলাকৰ কথা কোনো জায়গাত উল্লেখ কৰা নাই তেনেহ'লে যোৱাকালি পটককে তেখেতসকলে কেনেকৈ এই নতুন আইনটো নতুন ৰুলটো ইয়াতে পাব্লিছ কৰিলে সেইটো বহুত মানে ৰহস্যজনক কথা আৰু আপোনালোকে দেখিবলৈ পাব যেটো আৰু এটা নটিফিকেশ্যন আছিলে 17 জানুৱাৰী 2024 ইয়াত লিখা আছিলে যেটো লেংগুৱেজ 1 লেংগুৱেজ 2 কথাটো কৈ আছে ইয়াত স্পষ্টভাৱে লিখা আছে যে লেংগুৱেজ 1 2 খালি মিডিয়াম অফ ইনষ্ট্ৰাকচনৰ লগত মেল খাব লাগে লেংগুৱেজ 2 ইয়াত কোনো প্ৰত্যয় ইয়াত একো উল্লেখ কৰা নাই আৰু তাৰ ওপৰত এটা খুব লাষ্ট লোৱা কথা আমাৰ BTR বাসী ৰাইজৰ কাৰণে BTC বাসী ৰাইজৰ কাৰণে ইয়াত এডভাৰটাইজমেন্টত ক্লিয়াৰলি লিখা আছে ক্যান্ডিডেটস বিলংিং টু BTR shall be given first preference তেনেহলে আজিৰ দিনটোত আমাৰ BTC বাসী ৰাইজ আৰু BTR বাসী ৰাইজ যোনবিলাকে এলিজিবল প্ৰাপ্য থকা ক্যান্ডিডেটবোৰ আছিলে তেখেতসকলে আজি চাকৰি নোপোৱাৰ বাবে ইমানকে পিছ পৰি থাকিলে তেখেতসকলৰ নামটো কিয় এই মেৰিট লিষ্টত নোলালে কোনবা গোলপাৰা কোনবা কামৰূপৰ যে ক্যান্ডিডেট বিলাক আছে ইহঁতে কেনেকৈ স্থানটো পালে এইটো এটা ডাঙৰ প্ৰশ্ন ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থানৰ অধীনত DLEd উত্তীৰ্ণ এই শিক্ষক সন্থাৰ তৰফৰ পৰা আপোনালোক সকলোকে আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন জনাইছোঁ আৰু আমি আজি এটা বিশেষ মানে গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ লগত আমি কথা পাতিবলৈ আহিছোঁ আৰু সেই বিষয়টো হৈছে আপোনালোকে জানে যে BTRত পৰিৱৰ্তন আৰু উন্নয়নৰ শ্লোগান দি চৰকাৰ চলাই থকা সন্মানীয় প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰৰ এটা বিৰাট ডাঙৰ মানে যেটো আমি হেৰি বুলি কওঁ দুৰ্নীতি সেই দুৰ্নীতিৰ কথা পোহৰলৈ আনিবৰ বাবে আমি আজি আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ আপোনালোকে জানে যে বিগত জানুৱাৰী মাহৰ 17 তাৰিখে আমাৰ BTR গভৰ্ণমেণ্টৰ পৰা প্ৰাথমিক শিক্ষাৰ LP আৰু UP মানে শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু সেই বিজ্ঞাপন প্ৰকাশৰ অন্তত
যোৱা পৰহি তেখেতসকলে তাৎক্ষণিকভাৱে কোনো ধৰণৰ কাকো খবৰ নিদিয়াকৈ এটা নটিফিকেশ্যন উলিয়াই পেলাই যোৱাকালি আপোনাৰ হঠাতে আপোনাৰ এখন যথেষ্ট বিসংগতিপূৰ্ণ মানে মেধাৰ তালিকা তেওঁলোকে প্ৰকাশ কৰি আৰু আজি মানে 8:30 বজাতে ৰাতিপুৱা 8:30 বজাতে ইমান ততাতৈয়াকৈ তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছে। তাত আমাৰ ক'ব লগা নাছিল, কিন্তু কথাটো হ'ল প্ৰথম কথাটো আমি সদৌ অসম ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থানৰ অধীনত যিটো আমাৰ NIOSৰ জৰিয়তে আমাৰ DLED কৰা আমাৰ গোটেই অসমতে প্ৰায় 1 লাখ প্ৰাৰ্থী আছিল আৰু এই 1 লাখ প্ৰাৰ্থীৰ বিপৰীতে এটা সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক ওলোৱাত আমাৰ গোটেই প্ৰাৰ্থীসকল বিপদত পৰিছিল আৰু সেই সময়তে আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি এটা গোচৰ ৰুজু কৰিছিলোঁ আৰু সেই গোচৰৰ ভিত্তিত আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক এই কেছটোত এটা হেৰি দি থৈ দিছে, আমাক ইণ্টাৰিম অৰ্ডাৰ দি থৈ দিছিলে যে যিকোনো নিযুক্তি প্ৰক্ৰিয়াত আমাৰ প্ৰাৰ্থীখিনিক যদিও চাকৰি দি মানে পাৰ্মানেণ্ট ফাইনেল চাকৰি নিদিয়ে তথাপিও আমাক মানে ইয়াতে সংলগ্ন কৰাই থ'ব, আমাৰ পোষ্টখিনি ৰিজাৰ্ভ কৰি ৰাখিব যেতিয়ালৈকে আমাৰ ফাইনেল জাজমেণ্ট নোলায়। কিন্তু কথাটো হ'ল এই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশ মানে ভৰিৰে মোহাৰি যোৱাকালি যিখন আমাৰ মেধাৰ তালিকা প্ৰকাশ হৈছে তাতে তেখেতসকলে NIOSৰ জৰিয়তে DLED উত্তীৰ্ণ প্ৰাৰ্থীসকলক মানে নিযুক্তিৰ পৰা বাহিৰ কৰিছে আৰু তাৰ লগতে বিভিন্ন ধৰণৰ আশোপূৰ্ণ এই মেধাৰ তালিকা আপোনালোকে নিশ্চয় দেখা পাইছে যে আমাৰ এই মেধাৰ তালিকাত কি হৈছে প্ৰথমবাৰৰ বাবে কোনো ধৰণৰ নাম্বাৰ তালিকাত নম্বৰ সন্নিৱিষ্ট কৰা হোৱা নাই। আপোনালোকে দেখা পাইছে যে ইয়াত কোনো ধৰণৰ নাম্বাৰ দিয়া হোৱা নাই। আজিলৈকে যেতিয়ালৈকে আমাৰ যেতিয়াৰ পৰা DLED বা টেটৰ জৰিয়তে আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে তেতিয়া কোনো ক্ষেত্ৰতে আপোনাৰ নিযুক্তিৰ মানে মেধাৰ নম্বৰ প্ৰত্যেকখন লিষ্টতে আছিলে। এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আমি দেখি আচৰিত হৈছোঁ ইয়াত কোনো ধৰণৰ মেধাৰ নম্বৰ নোহোৱাকৈ আমাৰ তেখেতসকলে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিভিন্ন খেলি মেলি আমি দেখা পাইছোঁ, আপোনালোকক দেখাব বিচাৰিছোঁ। এই একেগৰাকী প্ৰাৰ্থী আল্পনা দাস বুলি একেজন প্ৰাৰ্থীৰ নাম দুবাৰ আহিছে এই মেৰিট লিষ্টত। আপোনাৰ এইটো মানে এখন নিযুক্তি তালিকাত কেনেকুৱা বিসংগতি, তাৰ লগে লগে আপোনালোকে জানে যে তেওঁলোকে এখন যোৱাকালি লিষ্ট প্ৰকাশ কৰিছে যে NIOS প্ৰাৰ্থীসকলক তেওঁলোকে দিয়া নাই, কিন্তু তাৰ পিছতো আমি দেখা পাইছোঁ যে ইয়াতে এই আমাৰ NIOSৰ কেণ্ডিডেট তেখেতসকলৰ নিযুক্তি লাভ কৰিছে। ইফালে তেওঁলোকে নটিফিকেশ্যন দিছে যে NIOSৰ প্ৰাৰ্থীসকলক তেওঁলোকে চাকৰি দিয়া নাই, কিন্তু ইয়াতে আপোনালোকে দেখা পাব ৰমেশ দৈমাৰী, ৰাজেশ দৈমাৰী আৰু আপোনাৰ মাৰ্টিনা বসুমতাৰী এইসকল প্ৰাৰ্থী সম্পূৰ্ণ NIOS DLEDৰ প্ৰাৰ্থী আৰু তেওঁলোকে নিযুক্তি মানে লাভ কৰিছে। এতিয়া কথা হ'ল আমি এই গোটেই যিখিনি গণ্ডগোল হৈছে তাৰ লগতে আৰু এটা গণ্ডগোল মানে আমি দেখা পাইছোঁ যে নিযুক্তি তালিকাৰ সময়ত যিখন আমাৰ প্ৰভিজনেল তালিকা উলিয়াইছিলে তাত যিটো নম্বৰৰ তালিকা আপোনালোকে সেইখন সেই ভেৰিফিকেশ্যন তালিকা আৰু ইয়াত মানে এইখন তালিকাৰ মাজত একদম বিসংগতি দেখা পোৱা গৈছে, য'ত নাম্বাৰৰ যিজন মানুহৰ নাম্বাৰ 4000ত আছিল তেওঁলোকক আমাৰ মানে মাজতে আহি পেলাই তেওঁলোকে মানে নিযুক্তি পত্ৰ লাভ কৰিছে। এতিয়া কথা হ'ল এই গোটেই কথাবিলাক এটা হৈছে, ইয়াতে যথেষ্ট দুৰ্নীতি হৈছে আৰু আমি জীৱনত প্ৰথমবাৰৰ বাবে দেখা পাইছোঁ যে 10 ঘণ্টা আগত মেধাৰ তালিকা প্ৰকাশ কৰি 10 ঘণ্টাৰ পিছতে আজি ইমান ততাতৈয়াকৈ তেওঁলোকে নিযুক্তি মানে পত্ৰ দিবৰ কাৰণে ব্যৱস্থা কৰিছে। এই কথাটোৱে একদম তেওঁলোকৰ যে দুৰ্নীতি হৈছে এইটো স্পষ্ট কৰিছে। আমি গম পোৱা মতে তেওঁলোকে যথেষ্ট টকা পইচাৰ লেনদেন কৰি পেলাই যোনে টকা পইচা দি তেওঁলোকক মানে হেৰি কৰিছে, যোগাযোগ কৰিছে, তেওঁলোকে ইয়াত নিযুক্তি পত্ৰৰ কোনো ধৰণৰ ব্যৱস্থা মানে চিষ্টেম ফ'ল' নকৰাকৈ তেওঁলোকে এই নিযুক্তি প্ৰক্ৰিয়াৰ মানে তালিকাখন তেওঁলোকে প্ৰস্তুত কৰিছে। গতিকে আমি ভাবিছোঁ যে এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ আজি অসম মানে BTR চৰকাৰে যিটো আমাৰ নিযুক্তি প্ৰক্ৰিয়াৰ ব্যৱস্থা আগবঢ়াই লৈ গৈ পেলাই তেখেতসকলে আমাৰ নিযুক্তি প্ৰক্ৰিয়াত মানে আজি নিযুক্তি পত্ৰ বিতৰণ কৰিবলৈ গৈ আছে। আমি তাৎক্ষণিকভাৱে এই নিযুক্তি প্ৰক্ৰিয়াটো বন্ধ কৰিবৰ কাৰণে আমি সদৌ অসম ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থানৰ অধীনত DLED উত্তীৰ্ণ শিক্ষাগুৰুসকলৰ এই সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। আৰু অন্যথাই আমি যিহেতু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা আদেশ তেখেতসকলে ভৰিৰে মোহাৰিছে, আমি আচলতে আজি লজ্জিত হৈছোঁ, দুখিত হৈছোঁ BTRৰ বাসিন্দা হিচাপে যে কোনোবাৰে আমাৰ মহামান্য উচ্চ ন্যায়ালয়ৰ আদেশ মানে ভংগ কৰি কোনো গভমেণ্টে কিবা কৰা আমি নজিৰ দেখা নাছিলোঁ। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে BTR গভমেণ্টে তেওঁলোকে নিজৰ খেয়ালখুচি মতে মহামান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ এটাক তেওঁলোকে ভেঙুচালি কৰিছে। গতিকে ইয়াৰ বাবে তেখেতসকলে নিশ্চয় শাস্তি পাব লাগিব আৰু তেওঁলোকে যদি এই নিযুক্তি প্ৰক্ৰিয়াটো বন্ধ নকৰে তেতিয়াহ'লে আমি অনতিপলমে আমি মহামান্য উচ্চ ন্যায়ালয়লৈ লাগিলে উচ্চতম ন্যায়ালয়লৈ আমি যাম
কাৰণ আমাৰ এই ন্যায়ালয় আইন সকলোৰে ঊৰ্ধত, কোনো আইনৰ ঊৰ্ধত হ'ব নোৱাৰে। গতিকে সেই ক্ষেত্ৰত আমি আজি এই সংবাদমেলৰ জৰিয়তে আমাৰ BTR গভৰ্ণমেণ্টৰ শিক্ষা বিভাগলৈকে আমি দাবী জনাইছোঁ, তেখেতসকলে অনতিপলমে মানে তাৎক্ষণিকভাৱে কাৰ্যকাৰী হোৱাকৈ আজিৰ এই নিযুক্তি প্ৰক্ৰিয়াটো তেওঁলোকে বাতিল কৰক, আৰু অন্যথাই আমি এই বিষয়টো মহামান্য কোৰ্টলৈকে লৈ যোৱাটো বেলেগ কথা, গোটেই BTADত আমি এটা বিশেষ মানে পৰিৱেশ গঢ়ি তুলিম। কাৰণ আমাৰ BTRত গোটেই NISৰ জৰিয়তে DLED উত্তীৰ্ণ প্ৰাৰ্থী প্ৰায় 7,000-ৰ পৰা 9,000জন আমাৰ প্ৰাৰ্থী আছে। গতিকে আমি সকলোৱে মানে অতি কম সময়ৰ ভিতৰত, যিহেতু আজি তাৎক্ষণিকভাৱে তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, গতিকে আমি আজি প্ৰতিবাদৰ কাৰ্যসূচীলৈকে যাব খোজা নাই। আমাৰ মানুহবিলাক তেখেতসকল মানে মানসিকভাৱে ভাগি পৰিছে। গতিকে আমি 2 এদিনতে সেনেকুৱা ধৰণৰ এটা জংগী আন্দোলন আমি গঢ়ি তুলিম, আৰু তাৰ লগে লগে আমি মহামান্য উচ্চ ন্যায়ালয়লৈ যাতে যাব নালাগে, তাৰ কাৰণে আমি তেখেতসকলক